5 বছৰত ইমান 6.13% হ্ৰাস হৈছে ছাত্ৰ ছাত্ৰীৰ চৰকাৰী বিদ্যালয়ৰ প্ৰতি তেওঁলোকৰ যেনে ধৰণৰ আচলতে মোহ ভংগ হৈছে কিয় আচলতে এনে ধৰণৰ এটা পৰিবেশৰ সৃষ্টি হৈছে আপুনি কেনে ধৰণে যুক্তিৰে এই কথাখিনি বিশ্লেষণ কৰিব বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এনেকুৱা এটা বিষয় আচলতে আমি আলোচনাৰ মাজলৈ আনাৰ কাৰণে মই আপোনাক মুকলিকে ধন্যবাদ দিছোঁ এই যিটো এটা ব্যৱস্থা গঢ় লৈ উঠিছে চৰকাৰী বা ৰাজহুৱা শিক্ষা খণ্ডৰ প্ৰতি এটা অনীহা আহিছে বুলি আমি ধৰি লৈছোঁ বা বিভিন্ন পৰিসংখ্যাই কিছু পৰিমাণে হ'লেও এই যিটো চিন্তা বা ধাৰণাক প্ৰতীয়মান কৰিছে এই ধাৰণাটো কিন্তু মই ভাবোঁ বৰ অমূলক নহয় আৰু এই ধাৰণাৰ এটা বাস্তৱ ভিত্তি আছে আমাৰ যি শিক্ষা ব্যৱস্থা এই শিক্ষা ব্যৱস্থাটো চৰকাৰী শিক্ষা ব্যৱস্থাটো বিভিন্ন সময়ত বিভিন্ন ধৰণে ইয়াক উজ্জীৱিত কৰাৰ চেষ্টা কৰা হৈছে কিছু পৰিমাণে উজ্জীৱিত হোৱা বুলি আমি অনুভৱ কৰিছোঁ বিশেষকৈ আমি যেতিয়া টেট শিক্ষকৰ যিটো নিযুক্তি আছিল সেই সময়ৰ পিছত কিছু পৰিমাণে এই গোটেই শিক্ষা ব্যৱস্থাটো গতিশীল হ'ব যেন এটা ধাৰণা কৰা হৈছিল আৰু শিক্ষক নিযুক্তিৰ গোটেই বিষয়টো বহু পৰিমাণে ট্ৰেন্সপাৰেণ্ট হোৱাৰ পিছত মানুহৰ বিশ্বাস এটা জন্মিব বুলি ধাৰণা কৰা হৈছিল পৰৱৰ্তী সময়ত গুণোৎসৱৰ নিচিনা বিষয় যেতিয়া সংযুক্ত হ'ল তেতিয়া মাধ্যমিক বা তাৰ তলৰ স্তৰৰ যিটো শিক্ষা ব্যৱস্থা সেইটোক এটা আপোনাৰ এটা মাপক বা ইয়াৰ যিটো গুণ এই গুণৰ যিটো পৰিমাপক হিচাপে এটা ব্যৱস্থা এটা কৰা হোৱাৰ নিচিনা এটা ধাৰণা মানুহৰ মাজত হৈছিল কিন্তু পৰৱৰ্তী সময়ত আমি যি দেখিলোঁ যে গুণোৎসৱটো এক প্ৰকাৰ এটাৰ গুণ কি আছে কি নাছে সেই বিষয়ে এটা পৰ্যালোচনা হ'ল কিন্তু তাৰ যিটো ৰিমেডি যিবিলাক সেই গুণোৎসৱত আমি যিবিলাক ফল্ট লাইন দেখিছিলোঁ সেই ফল্ট লাইনৰ ওপৰত কাম কৰিবৰ কাৰণে যি ধৰণে শিক্ষা ব্যৱস্থাটো গতিশীল কৰাৰ কাৰণে কাম কৰিব লাগিছিল কিছু পৰিমাণে সেই বিষয়টোত আমি কিছু অসুবিধা দেখিলোঁ তাৰ পৰৱৰ্তী সময়ত NEP আহিল NEPক লৈ পেলাই কেইবাটা বিষয় নতুন বিষয় সন্নিৱিষ্ট হ'ল কিছুমান সম্পৰীক্ষা হ'ল আপুনি ইতিমধ্যে কৈছে এই সম্পৰীক্ষাৰ মাজত আমি কেইটামান কথা দেখিলোঁ যে এতিয়া 4 ইয়াৰ্ছ ডিগ্ৰী কোৰ্চ 5 ইয়াৰ্ছ কোৰ্চ এনেকুৱা কোৰ্চবিলাক যেতিয়া আহিলে এই কোৰ্চবিলাকৰ লগত লাহে লাহে কিন্তু আমি দেখিলোঁ এটা নতুন বিষয় সেইটো হৈছে আপোনাৰ কিছুমান কলেজক স্বায়ত্ত শাসন দি পেলাই স্বায়ত্তশাসিত কলেজ গঠন কৰা হ'ল আৰু কিছুমান কলেজক উন্নীত কৰি পেলাই বিশ্ববিদ্যালয় কৰা হ'ল আমি প্ৰথমতে আহ্লাদিত হৈছিলোঁ যে বিশ্ববিদ্যালয়বিলাক গঢ়ি উঠাৰ লগে লগে এটা ইক'চিষ্টেম ক্ৰিয়েট হ'ব কিন্তু লাহে লাহে আমি দেখিলোঁ যে বিশ্ববিদ্যালয়বিলাকৰ ক্ষেত্ৰত যিটো অৰ্থনৈতিক বজাৰ কিছু পৰিমাণে সেই অৰ্থনৈতিক বজাৰ কিন্তু ছাত্ৰ ছাত্ৰীৰ ফালে ঠেলি দিয়াৰ এটা পৰিৱেশ নিৰ্মাণ হ'ল আৰু এই ছেল্ফ ফাইনেন্স কিছুমান কোৰ্চ যেতিয়া আগবঢ়াই দিয়া হ'ল সেই ছেল্ফ ফাইনেন্স কোৰ্চবিলাকৰ কাৰণে যি ধৰণে এটা ব্যৱস্থা গঢ়ি তুলিব লাগিছিল বিশ্ববিদ্যালয়বিলাকে তেনেকুৱা ব্যৱস্থা গঢ়ি তোলাত কিছু পৰিমাণে ব্যৰ্থ হোৱা যেন আমি অনুভৱ কৰিলোঁ আৰু তাৰ যিটো প্ৰতিফলন আমি কিছুদিন আগতে গুৱাহাটী বিশ্ববিদ্যালয়ত হোৱা এটা আন্দোলনৰ মাজেদি দেখিলোঁ গতিকে এই গোটেই বিষয়টোত আমি ক'ৰবাত মানুহৰ মাজত যিটো বিশ্বাস ভংগ বা বিশ্বাসহীনতা বা আস্থাহীনতাৰ এটা পৰিৱেশ নিৰ্মাণ হৈছিল সেই পৰিৱেশটোক আমি ট্ৰিটমেণ্ট কৰি পেলাই ডায়েগন'জ আমি কৰিলোঁ কিছু পৰিমাণে কিন্তু আমি ট্ৰিটমেণ্টটো কিজনে কৰিব লাগিছিল সেইটো আমি কৰিব নোৱাৰিলোঁ আজিও কিন্তু আপুনি দেখিব যে এজনীয়া শিক্ষকৰে চলা বহু বিদ্যালয় এতিয়াও আছে আমি এতিয়াও দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ অভাৱত প্ৰায় 10,000খন প্ৰাথমিক বা মধ্য ইংৰাজী বিদ্যালয় বা উচ্চ মাধ্যমিক বিদ্যালয় আমি হাইস্কুল বুলি যাক কওঁ এই স্কুল কিন্তু বহু পৰিমাণে চৰকাৰে কেৱল ছাত্ৰ ছাত্ৰীৰ অভাৱত বন্ধ কৰিব লগা হৈছে এই গোটেই বিষয়খিনি মই ভাবোঁ যে আমাৰ সামাজিক যিটো পৰিৱৰ্তন বা সামাজিক যিটো ব্যৱস্থাগত পৰিৱৰ্তন হৈছে সেই ব্যৱস্থাগত পৰিৱৰ্তনৰ লগত আমি শিক্ষা ব্যৱস্থাটো বেছি একাউণ্টেবল কৰিবৰ কাৰণে যিজনে কাম কৰিব লাগিছিল ক'ৰবাত আমি সেই কামখিনি কৰিও যেন আমি সফল হ'ব নোৱাৰিলোঁ মই তেনেকুৱা অনুভৱ হয় আজিৰ তাৰিখত বৰ মুকলিকৈ ক'লে এইটো কিছুমানে বেয়া পাব বা মুকলিকৈ কথাটো ক'ব পাৰোঁ যে আজিৰ তাৰিখত যাৰ অৰ্থনৈতিক স্বাৱলম্বিতা আছে যাৰ অৰ্থনৈতিকভাৱে যিসকল সচ্ছল তেনেকুৱা অভিভাৱকে পাৰ্যমানে নিজৰ ল'ৰা ছোৱালীক বা সন্তানক আমাৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ সৈতে সংযুক্ত কৰিব নিবিচাৰে যিসকল অৰ্থনৈতিকভাৱে দুৰ্বল বা অৰ্থনৈতিকভাৱে দুৰ্বল হোৱাৰ লগত দুৰ্বল নহ'লেও যদি সেই অঞ্চলত তেনেকুৱা শৈক্ষিক প্ৰতিষ্ঠানৰ ব্যৱস্থা নাই তেনেকুৱা ক্ষেত্ৰত এই যিটো আপুনি কোৱা কথাটো সেই ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ লগত জড়িত হৈছে মই ভাবোঁ যে এই যিটো এটা আমি 3 ধৰণে কথাটো চাব লাগিব শিক্ষা ব্যৱস্থাত শিক্ষক
অভিভাৱক আৰু চৰকাৰ এই তিনিটা যিটো আমি ট্ৰায়েংগুলাৰ এটা আমি ত্ৰিমাত্ৰিক যদি এই গোটেই বিষয়টো আমি তেনেকৈ লওঁ তেতিয়াহ'লে মই ভাবোঁ যে এই গোটেই বিষয়টো কিন্তু তিনিওটা এংগুলত আমাৰ তিনিজনৰ চিন্তাৰ এটা বৈপৰীত্য আছে শিক্ষকসকলক আমি সততে দেখোঁ তেওঁলোকে অভিযোগ কৰে এই অভিযোগটো এটা নেৰেটিভো কিন্তু ক্ৰিয়েট কৰিছে যে তেওঁলোকক বহু পৰিমাণে অনাশৈক্ষিক কামত নিয়োগ কৰা হয় বহু পৰিমাণে তেওঁলোকক অনাশৈক্ষিক কামৰ লগতে শিক্ষা বিদ্যালয়ৰ কেম্পাছৰ ভিতৰতে বিভিন্ন ধৰণৰ অনলাইন যিবিলাক ডাটা এণ্ট্ৰি কেনেকুৱা তেওঁলোকে দিনটোত কেইবাটাও ডাটা এণ্ট্ৰি কামত তেওঁলোকে নিজকে নিয়োগ কৰি ৰাখিব লগা হয় বা তেওঁলোকক নিযুক্ত কৰা হয় বা সেই ব্যৱস্থাৰ মাজত তেওঁলোকক সোমাই দিয়া হয় এই গোটেই ব্যৱস্থাটোৰ মাজত এটা বিশ্বাসহীনতা এটা নেৰেটিভ ক্ৰিয়েট হৈছে আৰু সেই নেৰেটিভটোৰ বাস্তৱ ভিত্তিও আছে সেই নেৰেটিভটো কিছু পৰিমাণে নেৰেটিভটোক কিন্তু অভাৰ আমি ইষ্টিমেট কৰিছোঁ গোটেই দুটা বিষয় লগ হৈ পেলাই এই গোটেই ব্যৱস্থাটোৰ মাজত এটা কেৰণ সোমাইছে আৰু সেই কেৰণটো মই ভাবোঁ যে এতিয়া যেনেকৈ আমি মথাউৰি দি পেলাই ব্ৰহ্মপুত্ৰত থাকি আমি বহু পৰিমাণে আমি এটা সময়ত ভাবিছিলোঁ যে মথাউৰিটোৱে আমাৰ গোটেই বানপানীৰ সমস্যাৰ এটা সমাধান হ'ব পৰৱৰ্তী সময়ত দেখিলোঁ যে মথাউৰি ভাঙিলে গোটেই ভাঙি যায় ঠিক তেনেকৈ কিন্তু এতিয়া মথাউৰি আমি দি পেলাই গোটেই শিক্ষা ব্যৱস্থা ৰক্ষা কৰিব পাৰিম নে নাই আৰু সেই মথাউৰিটো কি হ'ব বা তাৰ কিবা বিকল্প চিন্তা কৰিম নে নাই এই গোটেই বিষয়টোৰ ওপৰত নিৰ্ভৰ কৰিব আৰু